যাৰ দালাল ৰাজৰ কথা কৈ শেষ কৰিব নোৱাৰি। কাৰ্যালয় আছে দালালটোৰ কলা দস্তাবেজ। এই দালালটোৰ সম্পৰ্কত আমি এটা বিশেষ প্ৰতিবেদন দেখুৱাব বিচাৰিছোঁ। নগাঁও খাটোৱাল থানাৰ অন্তৰ্গত বৰঙাতলিৰ এটা দালাল, নাম আব্দুল জলিল। আব্দুল জলিলৰ দালাল ৰাজৰ তথ্য আছাম টক্সত ফাদিল হৈছে। জলিলৰ দালাল ৰাজৰ কথা কৈ শেষ কৰিব নোৱাৰি। চামগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালি কৰে জলিলে। মাটি বাৰী নামজাৰি কিনা বেচাৰ অনুমতি আদি কামত দালালি কৰে আব্দুল জলিলে। সৰ্বসাধাৰণ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ দালাল জলিলৰ বিৰুদ্ধে। আছাম টক্সৰ হাতত পৰা এই দৃশ্য চাওক। চামগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত এইদৰেই দালালি কৰে আব্দুল জলিলে। বগা চাৰ্ট পৰিহিত কুখ্যাত জলিলে মুকলিভাৱে এইদৰে কৰে দালালি। আৰক্ষীয়ে নহয়, বৰঘাট লাটমণ্ডলৰ বুকুৰ আপোন হৈ পৰিছে আব্দুল জলিল। বাৰ্মিজ চুপাৰীৰ বেহাটো জড়িত আব্দুল জলিল। জলিল গৰু চিণ্ডিকেটতো জড়িত। জলিলৰ ঘৰৰ পাছফালে থকা গুদামত মজুত থাকে বাৰ্মিজ চুপাৰী। আব্দুল জলিল সেইবাবেই খাটোৱাল থানাৰ OC বিষ্ণু দেউৰীৰ ঘনিষ্ঠ। গোচৰ মীমাংসাৰ নামত OCৰ হৈ ধন সংগ্ৰহ কৰে হেনো দালাল জলিলে। কোড লেংগুৱেজত ধন বিচাৰে দালাল জলিলে। হ্যালো হ্যালো কোয়েনে আমি নগাঁও আন্নে আমার লগে টিক মেরা লক করুন যে কেউ যাতে না দেখে। ঠিক আছে লক করলো রাত্রিরে লক করবেন। ঠিক আছে কেউ যাতে গম না পাবে। হ্যাঁ ঠিক আছে আমি ফাইনাল আর কি জিগাই কি করবেন। ঠিক আছে লক করবেন। হ্যাঁ হেডের লেগে তুমি বস্তুটা তার আনিরা কি মানে ইঙ্গিত দিচ্ছি আমি করবেন যে আমি মানে আজকে 15 দিনের টাইম লইবেন, কাল হয় 1 মাসের টাইম লইবেন, বুঝছেন না? মানে একবারে যদি মানে লাইন কাটে। গোচৰ মীমাংসাৰ নামত আনোৱাৰ হুছেইনৰ পৰিয়ালক ভাবুকি দিছিল জলিলে। জলিলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আনোৱাৰ হুছেইনৰ পৰিয়ালে। এজাহাৰ আৰু অডিঅ' ক্লিপ লাভ কৰাৰ পাছতেই নগাঁও জিলাৰ অপৰাধ শাখাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ ওচৰলৈ OC বিষ্ণু দেউৰীয়ে আটক কৰি লৈ গৈছিল আব্দুল জলিলক। অপৰাধ শাখাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে জলিলক কি কথা পতাইছিল OC বিষ্ণু দেউৰীয়ে। শীৰ্ষ আৰক্ষীৰ সৈতেও বিশেষ বুজাবুজি কৰি দালালি কৰিবলৈ মুকলিভাৱে এৰি দিয়া হ'ল নেকি আব্দুল জলিলক? এই প্ৰশ্ন এতিয়া খাটোৱালবাসীৰ মুখে মুখে। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।